মাননীয় অধ্যক্ষ মহোদয়, যোৱাকালিৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ ৯৫ পৃষ্ঠাৰ ভাষণত আমি বিভিন্ন বিভাগৰ কৰিবলগীয়া কাম বা কৰি থকা কামৰ উল্লেখ পাইছোঁ, কিন্তু কোনো এটা বিভাগলৈ যিমান গভীৰভাৱে এই কথাবিলাক উল্লেখ হ'ব লাগিছিল আৰু প্ৰকৃত ছবিখিনি তেখেতৰ বক্তব্যত উল্লেখ কৰা দেখা নাই। আৰু সেয়ে আমি আজিৰ শাসক পক্ষৰ যি ধন্যবাদসূচক প্ৰস্তাৱ, এই প্ৰস্তাৱত সংশোধনী বিচাৰিছোঁ। মহোদয়, ইয়াত প্ৰস্তাৱক ৰূপক শৰ্মা সন্মানীয় বিধায়ক ডাঙৰীয়াই মোদী ডাঙৰীয়াই অসমলৈ আহি 11,000 কোটি টকাৰ আমাক উপহাৰ দিয়া বুলি কৈছে, কিন্তু এই উপহাৰটো আমি নতুনকৈ ল'ম, কিন্তু ইয়াৰ পূৰ্বৰ আমাৰ যিখিনি আমি পাবলগীয়া সেইখিনিও আজি কিয় সম্পূৰ্ণ হোৱা নাই, এই কথাটো উল্লেখ থকাৰ প্ৰয়োজন আছিল। আমি উজনি অসমৰ পৰা আহোঁ, উজনি অসমৰ পৰা আহোঁতে নতুনকৈ 4 লেন 6 লেন ৰাস্তাৰ কথা কৈছে, কিন্তু আমাৰ উজনি অসমৰ নেশ্যনেল হাইৱেটো আজি ইমান বছৰ হৈ যোৱাৰ পিছতো যি বিধ্বস্ত অৱস্থা, আৰু তাৰ ফলত যোৱা সময়ছোৱাত কিমান মানুহৰ অপমৃত্যু হৈছে, দুৰ্ঘটনা হৈছে, এই কথাখিনিৰ বিষয়ে যোৱা সময়ছোৱাত এই বিধানসভাটো আলোচনা হৈছে। আৰু আপুনি নিজেই নেশ্যনেল হাইৱে অথৰিটিৰ বিষয়াসকলকো মাতি এই বিষয়ত আলোচনা কৰিছিল। সেয়ে আমাৰ পুৰণা কামখিনিয়ে কৰা হোৱা নাই আৰু আমাক নতুনকৈ সপোন দেখুওৱা হৈছে যে অসমক মোদী ডাঙৰীয়াই ভাল পায়। অসমলৈ বাৰেপতি বিভিন্ন মন্ত্ৰীসকল কেন্দ্ৰৰ পৰা আহিলেই অসমক ভাল পোৱা নুবুজায়। আজিকালি যি ৰিম'ট কণ্ট্ৰলৰ যুগ হৈছে, ৰিম'টত যেনেকৈ টিভি অন অফ কৰিব পাৰি, তেনেকৈ দিল্লীত থাকিও অসমক মৰম কৰিব লগা হ'লে ৰিম'ট কণ্ট্ৰলেৰে বহুতখিনি কাম কৰিব পাৰি। চৰকাৰী সভালৈ বুলি বিভিন্ন অঞ্চলৰ পৰা ৰাইজক অনা হৈছে, কিন্তু এই চৰকাৰী সভা চৰকাৰী ব্যয়েৰে বাছ অনা হৈছে আৰু তাত শাসকীয় দলৰ পতাকা লগোৱা হৈছে, জাতীয় পতাকা লগোৱা হোৱা নাই। সেই গতিকে এনেধৰণেৰে একমাত্ৰ নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে প্ৰশাসনক ব্যৱহাৰ কৰাৰ যিখিনি উদাহৰণ, এই উদাহৰণ যোৱা সময়ছোৱাত দেখা হোৱা নাছিল। প্ৰস্তাৱকগৰাকীয়ে কৈছে যে গামোচাখনক ৰাহুল গান্ধীয়ে গামোচা বুলি কৈ গামোচা বুলি ক'লে। হয়, সৰল অৰ্থত বেছিভাগ সময়তে আমি গামোচাখনেৰে গাই মুছোঁ, আৰু তাৰ খুব গুৰুত্বপূৰ্ণ সন্মানীয় ব্যৱহাৰো আছে। সেইখিনি ব্যৱহাৰ অংগবস্ত্ৰ, উত্তৰীয় বা অতিথিক সন্মান জনোৱা। আৰু ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া এইখনক কি বুলি কোৱা হয় সুধিছিল, তেতিয়া সাধাৰণ অৰ্থত এইখনক গামোচা বেছিভাগ সময় ব্যৱহাৰ কৰা হয় বুলি কোৱা হৈছিল। আৰু তেখেতে কৈছিল, এই গামোচা দি মই অসমত হৈ থকা দুৰ্নীতি মুচি দিম। সেইটো এটা কোৱাৰ কাৰণে গামোচাখনক অপমান কৰা বুলি ইয়াত যিখিনি কোৱা হৈছে সেইটো নুবুজায়। আমিও ৰাহুল গান্ধী ডাঙৰীয়াক গামোচা দি আদৰিছিলোঁ, তেখেতক গা মুচিবলৈ আমি গামোচা দিয়া নাছিলোঁ। অসমৰ মহাত্মা গান্ধীয়ে যি সপোন দেখে ৰচিব পাৰে বুলি কৈছিল শিপিনীয়ে, আমি হাতে বোৱা গামোচাৰে তেখেতক অসমত আদৰিছিলোঁ। মহোদয়, 11 নম্বৰ পৃষ্ঠাত মিছন বসুন্ধৰা আৰু ৰাজহ বিভাগৰ কথা কোৱা হৈছে। ইয়াত যিখিনি কোৱা হৈছে, মিছন 2 এতিয়ালৈকে আহিলে, আৰু এই মিছন 2ৰ পিছত আমি দেখা পাইছোঁ 13,40,000 লোকে মিছন বসুন্ধৰাত মাটিৰ বাবে আবেদন কৰিছিল, কিন্তু 11 লাখতকৈ অধিক লোক এতিয়াও বিফল হৈছে। মাত্ৰ 2,29,000জন আবেদনকাৰীক ইয়াৰ ভূমিপত্ৰ যি দিবলগীয়া চৰ্তাৱলী পূৰণ কৰিব পাৰিছে। বৰ্তমান সময়ত ৰাজ্যখনত 5,80,000জনতকৈ অধিক ভূমিহীন পৰিয়াল চৰকাৰী তথ্য অনুসৰি অসমত আছে, আৰু 29 লাখ পৰিয়ালে ম্যাদী পট্টা থকা মাটিত আছে। চৰকাৰী ভূমিত দখল কৰি থকা পৰিয়ালৰ সংখ্যা 7,16,000তকৈ অধিক। বানপানী গড়খহনীয়াত ইতিমধ্যে 400খন গাঁও একেবাৰে নিচিহ্ন হৈ গৈছে, আৰু হাজাৰতকৈ অধিক গাঁও আংশিকভাৱে বুৰ গৈছে। তেনে ক্ষেত্ৰত মিছন বসুন্ধৰাৰ মাত্ৰ 25% বা 30% মানুহৰ সমস্যা সমাধান কৰি কেনেকৈ ইয়াক সাফল্যতা বুলি ক'ব পাৰি। সেই গতিকে এতিয়াও বহুত গ্ৰান্তত থকা মানুহ, অন্য অঞ্চলত থকা মানুহ এতিয়াও তেওঁলোকে সংস্থাপন পোৱা নাই। আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত চৰকাৰী মাটিত থকাৰ বাবে সুপ্ৰিম কোৰ্টৰ নীতি থকাৰ পিছতো তেওঁলোকক কোনো অল্টাৰনেটিভ এৰেঞ্জমেণ্ট নকৰাকৈ শীতৰ বতৰতো তেওঁলোকক উচ্ছেদ কৰা হৈছে। ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ কথা চিন্তা কৰা হোৱা নাই। সেই গতিকে ৰাজহ বিভাগৰ সাফল্যতাৰ কথা আমি ইয়াত সংশোধন বিচাৰিছোঁ। এই কথাখিনি উল্লেখ কৰি যিখিনি বিফলতা সেইখিনিও উল্লেখ কৰিব লাগে। মহোদয়,
16 নম্বৰ পৃষ্ঠাত পঞ্চায়তৰ কথা কোৱা হৈছে। পঞ্চায়তৰ ক্ষেত্ৰত যোৱা বছৰটো দুৰ্ভাগ্যজনকভাৱে কেন্দ্ৰীয় চৰকাৰে এনৰেগাৰ এলোকেশ্যন আটাইতকৈ কমাই দিছিল, মাত্ৰ 60,000 কৰিছিল। আৰু যেহেতু আধাৰ বায়োমেট্ৰিক এইবিলাক কৈছিল, আজি গ্ৰামাঞ্চলৰ বহু মানুহে তেওঁলোকৰ এই আধাৰ বা বায়ো লকআপ হোৱাৰ বাবে NRCৰ এতিয়াও এই এনৰেগাৰ কাম কৰিব পৰা নাই। কিন্তু পেমেণ্ট তেওঁলোকক দিয়া দেৰি কৰে। আৰু এনেধৰণেৰে এই আঁচনিখন যদিও প্ৰধানমন্ত্ৰীয়ে এটা সময়ত সমালোচনা কৰিছিল যে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে মূৰত পাচি লৈ কাম কৰা এখন আঁচনি দিছে অসম ভাৰতবাসীক, মই এখন ৰাখিম, তথাপিতো ইয়াৰ কিন্তু দিনক দিনে ইয়াৰ চাহিদা বৃদ্ধি পাই গৈছে। আৰু সেইটোৱে প্ৰমাণ কৰে যে এই আঁচনিখনৰ যথাৰ্থতা। যি সময়ত কৰ্ণাটকত 316 টকা, কেৰালাত 333 টকা, পঞ্জাবত 303 টকা, তামিলনাডুত 294 টকা ইয়াৰ মজুৰি হৈছে, অসমত মাত্ৰ 238 টকাতে ৰখা হৈছে, যদিও আমি যোৱা সময়ছোৱাত ইয়াৰ মজুৰি বৃদ্ধি কৰিব বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল। ঠিক তেনেকৈ মহোদয় 24 নম্বৰ পৃষ্ঠাত সীমান্ত সুৰক্ষাৰ কথা কোৱা হৈছে। আমাৰ ৰাজ্যত এতিয়াও 82,000 হেক্টৰতকৈ অধিক মাটি চুবুৰীয়া ৰাজ্যসমূহে দখল কৰি আছে। যোৱা সময়ছোৱাত এটা আলোচনাৰ মাধ্যমে মুখ্যমন্ত্ৰীয়ে সমস্যা সমাধান কৰিম বুলি কৈছে যদিও যোৱা সময়ছোৱাত বিভিন্ন অঞ্চলত ওচৰ চুবুৰীয়া ৰাজ্যৰ ভাবুকিৰ সন্মুখীন হৈ অসমৰ জনজীৱন, পশুজীৱন সকলোখিনি বিধ্বস্ত হৈছে। আমাৰ এজন সন্মানীয় বিধায়কো এনেকুৱা আক্ৰমণৰ বলি হৈছিল যোৱা সময়ছোৱাত। মহোদয়, আমাৰ যি সীমান্ত উন্নয়ন আঁচনি আছে তাৰ অধীনত আমি সীমান্ত অঞ্চলৰ বিভিন্ন লোকক বিভিন্ন সা সুবিধা দিব লাগে, কিন্তু যোৱা সময়ছোৱাত সীমান্তৰ প্ৰায় আমাৰ ৰাজ্যত থকা 40টাতকৈ অধিক আন্তঃৰাজ্যিক সীমান্ত অঞ্চলৰ সমষ্টিসমূহৰ কোনো উন্নয়নৰ পুঁজিয়ে আবণ্টন হোৱা নাই, যাৰ ফলত এই অঞ্চলবাসীয়ে নিজৰ কেতিয়াবা জীৱন উন্নত কৰাৰ স্বাৰ্থত চুবুৰীয়া ৰাজ্যৰ পক্ষত মাত মাতিবলৈ বাধ্য হয়। এনে ঘটনা মেঘালয়, নাগালেণ্ড ইত্যাদি ৰাজ্য, অৰুণাচলতো দেখা গৈছে। সেয়ে মই অসম চৰকাৰৰ ৰাজ্যপাল মহোদয়ৰ ভাষণত এই বিষয়ত অন্তৰ্ভুক্ত কৰিবলৈ সংশোধনী দিবলৈ দাবী জনাইছোঁ। মহোদয়, ঠিক তেনেকৈ আমি যি সময়ত মাইক্ৰ'ফাইনেন্সৰ কথা কোৱা হৈছিল, 28 নৱেম্বৰ 2021 তাৰিখে কেবিনেটৰ প্ৰস্তাৱ লৈছিল যে অসমৰ বঙাইগাঁৱত হোৱা অধিৱেশনত প্ৰায় 26 লাখ মহিলাৰ মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত আৰু তেখেতসকলক বাবে 12,000 কোটি টকাতকৈ অধিক অসম চৰকাৰে মাফ কৰি দিব। কিন্তু এতিয়া তথ্য প্ৰকাশ পাইছে আজি 4 বছৰ হৈ যোৱাৰ পিছতো মাত্ৰ 2,000 কোটি টকাহে ইয়াৰ ক্ষেত্ৰত খৰচ কৰা হৈছে আৰু এতিয়াও অধিক সংখ্যক মহিলাক এই মাইক্ৰ'ফাইনেন্স কোম্পানীবিলাকে তাগিদা দি আছে, যাৰ ফলত তেখেতসকলৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে। সেই গতিকে মাইক্ৰ'ফাইনেন্সৰ যিখিনি কোৱা হৈছে তাত এই কথাখিনিও অন্তৰ্ভুক্ত হ'ব লাগে, যাতে মহিলাসকলে নিৰাপত্তা লাভ কৰিব পাৰে। গৃহ বিভাগৰ বিষয়ে পৃষ্ঠা 42ত যিখিনি কোৱা হৈছে তাত অকল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কোৱা হৈছে। কিন্তু মহোদয়, আপুনি জানে যোৱা 18 তাৰিখৰ পৰা অসমত 25 তাৰিখলৈকে আমাৰ দলে এটা যাত্ৰা কৰিছিল, ন্যায় যাত্ৰা। এই ন্যায় যাত্ৰাৰ প্ৰথম দিনাৰ পৰাই আমি বাধাৰ সন্মুখীন হৈছিলোঁ। আৰক্ষীক জনোৱা স্বত্তেও নিৰাপত্তাৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল। বিভিন্ন অঞ্চলত বেনাৰ, পোষ্টাৰ বা আদৰণি তোৰণ জ্বলোৱা, আমাৰ সাংবাদিকসকলৰ ওপৰত আক্ৰমণ চলোৱা, সভাপতিক দৈহিকভাৱে আক্ৰমণ কৰা, শাৰীৰিকভাৱে আক্ৰমণ কৰা বিভিন্ন ঘটনা যোৱা সময়ছোৱাত হৈছিল। ইয়ে অসমত যে নিৰাপত্তা ৰক্ষা কৰা, সাধাৰণ জীৱন ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰখনে যেনেধৰণে কাম কৰিব লাগে মনোনিৱেশ কৰা নাই, সেই কথাটো প্ৰতীয়মান কৰে আৰু সেই গতিকে এই কথাখিনি ইয়াত উল্লেখ হ'ব লাগে। ঠিক অনুৰূপ ধৰণেৰে যোৱা সময়ছোৱাত অসম আৰক্ষীৰ দুটা চেঞ্চিটিভ কেছ, ফেক কাৰেঞ্চি আৰু যি নকল সোণৰ, যিবিলাকে দেশৰ অৰ্থনীতিত প্ৰভাৱ পেলায়, যিবিলাকৰ প্ৰকৃততে ৰাষ্ট্ৰবিৰোধী কামৰ বাবে এইবিলাকৰ এনকুৱাৰী নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চি ED এইবিলাকে কৰিব লাগে, তেনেকুৱাকৈ এটা গোচৰ তদন্ত কৰি থকা এগৰাকী সাহসী আৰক্ষী বিষয়া, মহিলা বিষয়া জোনমণি ৰাভাৰ খুব মিষ্টিৰিয়াছ চাৰ্কামষ্টেঞ্চত মৃত্যু হৈছিল। সেই মৃত্যুৰ তদন্তৰ আজিলৈকে সুমূৰ্ত নোলাল। পৰিয়ালৰ ফালৰ পৰা আক্ষেপ কৰি থকা হৈছে যে চৰকাৰীভাৱে আনকি তেওঁৰ শোক প্ৰকাশ কৰা হোৱাও নাই। ঠিক তেনেকৈ মহোদয়, যোৱা মাৰ্চ মাহত আজিৰ পৰা প্ৰায় 11 মাহ পূৰ্বে তিনিচুকীয়াত দামিনী প্ৰজা নামৰ এগৰাকী 13 বছৰীয়া কিশোৰীক তেওঁৰ
সন্মানহানি কৰি হত্যা কৰা হৈছিল। তাৰ 15 দিনৰ পিছত ন্যায় বিচাৰি তেওঁৰ মাতৃও পুলিচৰ পৰা সঁহাৰি নাপাই আত্মহত্যা কৰিছিল। সেই গোচৰৰ আজিলৈকে তদন্ত কৰিব নোৱাৰাটো আমাৰ আৰক্ষীৰ বাবে বিফলতা, আৰু সেই গতিকে এনেকুৱা ধৰণৰ বিফলতাবিলাক ৰোধ কৰিবলৈ চৰকাৰখনে আৰু সচেষ্ট হ'ব বুলি ৰাজ্যপালৰ ভাষণত সংশোধনী অহাটো মই আশা কৰোঁ। মহোদয়, আমাৰ কৃষিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে কৈছিল অসমত 5 কোটি টকা 11 লাখ ভুৱা কৃষকে আত্মসাত কৰিছে আৰু তেওঁলোকৰ পইচাটো ৰিকভাৰ কৰিব লাগে। কিন্তু আজিলৈকে এই ক্ষেত্ৰত চৰকাৰে কোনো বলিষ্ঠ পদক্ষেপ লোৱা নাই। মাত্ৰ যি আমাৰ চাউল কিনাৰ আঁচনি চৰকাৰীভাৱে মিনিমাম ছাপৰ্ট প্ৰাইচত 61,000 কৃষকে এতিয়ালৈকে চাউল যোগান ধৰিছিল আৰু টাৰ্গেটতকৈ বহুত কমত। সেই গতিকে এই ভুৱা কৃষক যে অসমত আছে এয়া নিশ্চিত, আৰু এওঁলোকক কোনো ৰাজনৈতিক আশ্ৰয় নিদিয়াকৈ দেশৰ ৰাইজৰ কৰ কাটলৰ পইচা যাতে তেওঁ ভাল কামত ব্যৱহাৰ হয় তাৰ বাবে এই ভুৱা কৃষকসকলক চিনাক্ত কৰি চৰকাৰখনে শাস্তি দিব বুলিও চৰকাৰৰ প্ৰতিশ্ৰুতি এই ৰাজ্যপালৰ ভাষণত পোৱা নাই। মই সেই গতিকে এনেকুৱা এটা সংশোধনীও আশা কৰিছোঁ। মহোদয়, পেজ নম্বৰ 47ত অসম চুক্তিৰ বিষয়ে উল্লেখ আছে। আমি সকলোৱে জানো সেই সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসমৰ সকলো পক্ষৰে যাতে এটা মাজত স্থায়ী শান্তি হয় তাৰ বাবে অসম চুক্তি কৰিছিল। ইয়াৰ ৰূপায়ণৰ দায়িত্ব দিছিল কেন্দ্ৰীয় চৰকাৰক, আৰু কেন্দ্ৰীয় চৰকাৰত কংগ্ৰেছ যেনেকৈ বহু বছৰ আছে, বিজেপি শাসনৰ প্ৰায় 15 বছৰতকৈ অধিক সময় তেখেতসকল আছিল। কিন্তু এইখিনি সময়ত একমাত্ৰ ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাতে ত্ৰিপাক্ষিক বৈঠক কৰি অসম চুক্তিৰ অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হৈছিল। কিন্তু যোৱা সময়ছোৱাত লোকসভা আৰু সকলোতে অসম চুক্তি আমি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীয়ে কোৱাৰ পিছতো 2020 চনৰ মাৰ্চ মাহত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক জাষ্টিছ শৰ্মা আয়োগে এই চুক্তিৰ দফাক লৈ যি কমিটি গঠন কৰা হৈছিল কেন্দ্ৰীয়ভাৱে, সেই প্ৰতিবেদন দিয়াৰ পিছতো চুক্তিৰ 5 নং দফা 6 নং দফাক লৈ অসম চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। সেই গতিকে এই বিষয়টো আমাৰ সকলোৰে বাবে অতি দুখৰ বিষয়, আৰু এই ক্ষেত্ৰত চৰকাৰে এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লৈ সোনকালে 6 নং দফা 5 নং দফা কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিব বুলি মই আশা কৰিছোঁ। ঠিক তেনেকৈ মহোদয়, শিক্ষা বিভাগৰ বিষয়েও উল্লেখ কৰা হৈছে। কিন্তু প্ৰায় 70,000 ছাত্ৰ ছাত্ৰীক যোৱা এপ্ৰিল মাহৰ পৰা মিড ডে মিলৰ পৰা বঞ্চিত কৰা হৈছে। মোৰ নতুনকৈ অন্তৰ্ভুক্ত আমগুৰি সমষ্টিৰ বেংগলী গাড়ীগাঁও মজদুৰ এম ই স্কুল এখন আছে, যিখনৰ প্ৰায় 9খন চাহ বাগিচাৰ 2খনমান চাহ বাগিচা অঞ্চলৰ একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়, যিখন প্ৰাদেশিকৰণ 2টামান পোষ্টৰ হ'ল, আৰু 125 জন ছাত্ৰ ছাত্ৰীয়ে তাত মাধ্যমিক শিক্ষা গ্ৰহণ কৰি আছে, যিহেতু ওচৰত কোনো চৰকাৰী বিদ্যালয় নাই। এই বিদ্যালয়খনতো যোৱা ছেপ্টেম্বৰ মাহৰ পৰা মিড ডে মিলৰ পৰা বঞ্চিত কৰা হৈছে, কিন্তু ওচৰত থকা বিদ্যালয়সমূহত মিড ডে মিল দিয়া হয়। সেই গতিকে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিও যি বৈষম্য এই চৰকাৰখনে কৰিছে সেইখিনি দূৰ কৰা হ'ব বুলি এই ৰাজ্যপাল মহোদয়ৰ বক্তব্যৰ সংশোধনীৰ প্ৰস্তাৱত মই আশা কৰিছোঁ। ঠিক তেনেকৈ পৃষ্ঠা নম্বৰ এক ছেকেণ্ড আৰু পৃষ্ঠা নম্বৰ পেজ 59ত জাষ্টিছ শৰ্মা আয়োগে আমাৰ অসম লোকসেৱা আয়োগৰ যিখিনি অনীতিৰে চাকৰি লোৱা হৈছিল 2013-14 তাৰ বাবে ৰিকমেণ্ডেশ্যন দিছিল। তেখেত মহামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। সেই গতিকে নিশ্চিতভাৱে তেখেতে যিখিনি শাস্তি বিধান কৰিছিল সেইখিনি আইনগতভাৱে শুদ্ধ। কিন্তু ইয়াৰ পিছতো অসম চৰকাৰে মুখ্য সচিবৰ এখন কমিটি গঠন কৰিলে, ইয়াৰ পিছত SIT গঠন কৰিলে, আৰু এইবিলাক কৰি যিসকলে শাস্তি পাব লাগে, শাস্তি দিবলগীয়াসকলক প্ৰমোশ্যন দি গৈছে, কোনো শাস্তিৰ ব্যৱস্থা কৰা নাই। আৰু এতিয়া শেহতীয়াকৈ অসমীয়া মাধ্যমৰ প্ৰতি বৈষম্য কৰি যি APSCৰ বঙাইগাঁৱৰ কেবিনেটত সিদ্ধান্ত ল'লে APSCত অসমীয়া ভাষা পঢ়িব নালাগে, তাৰ ফলত APSCত এতিয়া অসমীয়া নজনা এগৰাকী ৰাজস্থানৰ যুৱতীয়েও প্ৰথম শ্ৰেণীৰ চাকৰি পাইছে, 35 নম্বৰ ৰেংকিং বুলি গম পোৱা গৈছে। এই যে প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই, আৰু 1 লাখ নিযুক্তি প্ৰথম বছৰ গন্তি কৰিম বুলি এই পবিত্ৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ কৈছিল, সেই প্ৰতিশ্ৰুতি আজি 3 বছৰ অতিক্ৰমৰ পিছতো যে পূৰণ কৰা হোৱা নাই, তাৰ বাবে মই আক্ষেপ প্ৰকাশ কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ এইখিনি চৰকাৰে সংশোধনীৰ যোগেদি অন্তৰ্ভুক্ত কৰি ৰূপায়ণ কৰিব। আৰু বহুখিনি কথাই আছে, কিন্তু মোৰ সময়ৰ অসুবিধাৰ বাবে মই এইখিনিয়ে কৈ